তেখেতৰ দেহাৱসান ঘটিছে। প্ৰিয়দা গগৈ আইলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বৃহত্তৰ পৰিয়ালৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু অখিল গগৈয়ে যি সংগ্ৰামী সত্তাৰে অসমত তেখেতৰ অৱদান আগবঢ়াইছে তাৰ আঁৰৰ এগৰাকী মূল ব্যক্তিয়ে আছিল প্ৰিয়দা গগৈ আই। আৰু প্ৰিয়দা গগৈ আইৰ অৱদানৰ কাৰণে আচলতে অখিল গগৈয়ে এনেকৈ ধৰণে সংগ্ৰামী সত্তাৰে আগবাঢ়িব পাৰিছিল। আৰু প্ৰিয়দা গগৈয়ে কেৱল আনত থাকিয়ে নহয়, সন্মুখত থাকিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনক সেয়া চেলেংহাটতে কওঁ, আমি যোৰহাটতে কওঁ বা অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ আমি আন্দোলনত আমি ভাগ লোৱা আমি দেখা পাইছিলোঁ, আমি একেলগে আন্দোলন কৰিছিলোঁ। আৰু প্ৰিয়দা গগৈ আইৰ যথেষ্ট অৱদান আছে। আৰু তেখেতৰ মৃত্যু কেৱল অখিল গগৈৰ কাৰণেই নহয়, আমাৰ ৰাইজ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৃহত্তৰ পৰিয়ালৰ কাৰণে এক বৃহৎ আমাৰ কাৰণে এক খালী ঠাই আমি থৈ গৈছে।